Hello student, welcome back to our classes. We have been discussed about the management as a science or as a arts. Today we have discussed about the management as a profession. Earlier class we have not attending this point. Okay, let's go for to the class and entering into our classes. Okay, let's go. Okay, the main features of profession are point number one, well-defined body of knowledge. Okay, this point has been earlier I have been discussed. I was discussed. Now, next point, presence of professional association. যে অৰ্থাৎ বৃত্তিধাৰী মানুহৰ দ্বাৰা বা বৃত্তিমূলক এটা সংগঠনেই হৈছে পৰিচালনাৰ অন্য এটা বৈশিষ্ট্য বা ই প্ৰফেশ্যন বা বৃত্তি বুলি কোৱা হয়। কিয় কোৱা হয় তোমালোকে চাবা, for all the profession special association are to the established and the very professional had to get to the himself restricted with the association before to the practicing their profession. For example, doctors have to grade themselves to register with the Medical Council of India, lawyers with the Bar Council of India, etc. In case of management, various management association are to the set up of a national and international level, which have been the membership rule and ethical code. For example, IMA in New Delhi, National Institute of Professional Management of Calcutta, etc. But legally is not to be the compulsory for the managers to become the part of those organizations by registration. অৰ্থাৎ যে প্ৰফেশ্যনৰ বুলি কোৱাৰ লগে লগে বৃত্তি বুলি কোৱাৰ লগে লগে এজন ডক্টৰ হ'বৰ কাৰণে অকল ডক্টৰ পঢ়িলেই তেওঁ ডক্টৰ নহয়। তাতকৈ জৰুৰী কথাটো হৈছে কি তেওঁ কি হ'ব লাগিব যে মেডিকেল কাউন্সিলৰ পৰা তেওঁ কি পাব লাগিব, চাৰ্টিফিকেটখন লাভ কৰাৰ পিছতে তেওঁ পূৰ্ণাংগ ডক্টৰ হয়। ঠিক তেনেকুৱাকৈ এজন মানুহ আইন বিশেষজ্ঞ হ'ব পাৰে, তেওঁ পঢ়িলে বোলে BA BBA বা LLB তেওঁ কমপ্লিট কৰি তেওঁ লয়াৰ হৈ নাযায়। তেওঁ তাৰ কাৰণে কি কৰিব লাগিব, তাৰ কাৰণে তেওঁ বাৰ কাউন্সিলৰ এখন চাৰ্টিফিকেটৰ কিন্তু প্ৰয়োজন আছে। ঠিক তেনেদৰেকে আমি যদি চাৰ্টাৰ একাউণ্টেণ্টৰ কথাটো কওঁ, তেতিয়াহ'লে চাৰ্টাৰ একাউণ্টেণ্ট আমাৰ কি লাগিব, তাৰ কাউন্সিলৰ চাৰ্টিফিকেটখন পোৱাৰ পিছতহে তেওঁ কি হয়, তেওঁক চাৰ্টাৰ একাউণ্ট বুলি যোগ্য বুলি ধৰা হয়। ঠিক তেনেকৈ মেনেজমেণ্টৰো ঠিক তেনেকুৱাকৈ আমাৰ আইমা বা আমাৰ নিউ দিল্লী নেশ্যনেল ইনষ্টিটিউট অফ প্ৰফেশ্যনেল মেনেজমেণ্ট এট কেলকাতা এক্সেট্ৰা ভেৰিয়াছ যিবিলাক ইনষ্টিটিউশ্যন আছে, এইমছ আছে তাৰপিছত ইণ্টাৰনেশ্যনেল স্কুল অফ বিজনেছ মেনেজমেণ্ট, তাত পঢ়ি কিনে যিজন ব্যক্তিয়ে তাৰ পৰা ওলাব তেওঁক সেই প্ৰফেশ্যনেল ব্যক্তি হিচাপত তেওঁক ধৰা হয়। গতিকে এই বৃত্তিটো লোৱাৰ বাবে বা এই কাৰ্যখিনি কৰাৰ বাবে সেই দিশটোৰ কাৰণে কি হয়, তেওঁ থাকিব লাগিব বা তেওঁৰ পৰা আহিব লাগিব বা সেই ঠাইৰ পৰা আহিব লাগিব। কিন্তু এইটো আজিলৈকে ধৰা বন্ধা কোনো নীতি নাই, তেওঁ বিভিন্ন অৰ্গেনাইজেশ্যনৰ পৰা কি কৰিব পাৰে, আহিব পাৰে। এক্সিষ্টেন্স অফ এথিকেল কোড। প্ৰফেশ্যনৰ এটা বস্তু চবতকৈ ডাঙৰ কথা কোৱা হৈছে যে এথিকেল কোড। ফৰ এভৰি professional has at a set of ethical code that are fixed by the professional organization and are binding on all the profession at the profession. In the case of management, there is growing emphasis on the ethical behavior of managers. All the management association or IMAN has been divided a code of conduct of Indian managers, but legally it's not compulsory for all the managers to get to the registration for IMAN and evaluated by the ethical code. অৰ্থাৎ নীতিগত এটা কোড বা আমাৰ কি থাকিব, আমাৰ সংখ্যা সূচকাংক বুলি যাক ক'ব পাৰোঁ আমি, সেইটো আমাৰ ক'ৰ পৰা পাম, যদি প্ৰফেশ্যনেল কোনোবা কোৰ্চ কৰিছে বা কোড অফ কণ্ডাক্ট যদি কৰিছে তেতিয়াহ'লে আমাৰ মেনেজমেণ্ট যিটো অল ইণ্ডিয়া মেনেজমেণ্ট এছ'চিয়েশ্যনে তাৰ পৰা এটা তেওঁক কি দিয়া হ'ব, এটা সূচকাংক বা এটা নম্বৰ দিয়া হয় আৰু তাৰ জৰিয়তে তেওঁক কি কৰা হয়, তেওঁৰ এক্সিষ্টেন্স বা তেওঁৰ স্থিতিটো কি কৰা হয়, বুজোৱা হয়। কিন্তু এইটো কম্পালচৰি নহয়, কিন্তু বৃত্তিধাৰী ব্যক্তি এজনৰ বাবে কিন্তু সেইটো লোৱা মানে তেওঁৰ যিটো ষ্টেপ থাকিব সেইটো কি হয়, অগ্ৰগতি ঘটে।
নেক্সট পইণ্টটো হৈছে পইণ্ট নম্বৰ 2 হৈছে ছাৰ্ভিচ মটিভ। তে ছাৰ্ভিচ মটিভ বুলি কোৱাৰ লগে লগে যে প্ৰফেশ্যন বুলি কোৱাৰ লগে লগে বৃত্তি বুলি কোৱাৰ লগে লগে সদায় এটা বস্তু আমি মনত ৰাখিব লাগিব যে সেৱাপন্ন মনোভাৱ থাকিব লাগিব। অৰ্থাৎ এজন ডক্টৰ এজনৰ যদি আমি এক্সাম্পল লওঁ, উই হেভ বিন টেকিং টু দ্য examples of the doctors, their motive to service, যে যিমান সার্ভিস দিব সিমানে তোৰ কি হ'ব, সুনামটো কি হয়, অৰ্জন হয়, গুডউইলটো কি হয়, ইনক্ৰিজ হয়। সো the basic motive to every profession to serve the client and declaration. Their basic purpose of management in achievement of management goal, for example, for a business organization goal can be the profit maximization. যে ব্যৱসায়ৰ ক্ষেত্ৰত আমাৰ এইটো কথাটো কি কোৱা হৈছে, যিমানে লাভ অৰ্জন কৰিব সিমানে কি হ'ব, ব্যৱসায় দ্ৰুত উন্নয়ন ঘটিব। আৰু এইটো কাৰণে আমাক কি লাগিব, আমাক প্ৰফেশ্যনেল যিটো বা প্ৰফিট মেক্সিমাইজেশ্যনৰ কাৰণে কিন্তু কাম কৰিব লাগিব। আৰু সেই কামখিনি কৰাৰ কাৰণে তেওঁৰ সেই সেৱাপূৰ্ণ মনোভাৱ বা সেৱাৰ প্ৰতি থকা যিটো অনুপ্ৰেৰণা থাকিব লাগিব, যে কৰ্ম ধৰ্ম আৰু কৰ্ম কৰিলেহে আমি কি কৰিব পাৰিম, আমাৰ যি লক্ষ্য আছে তাত উপনীত হ'ব পাৰিম। টেকিং টু দ্য বাট ৱৰ্ক ইজ আৱাৰ দ্য এথিক্স এণ্ড হোৱেট এভাৰ উই হেভ টু দ্য ৱৰ্ক ফৰ আৱাৰ অৰ্গেনাইজেশ্যন গিভ টু আছ এ প্ৰফিট of maximization, which has been the equivalent to by equalized by to the total revenue. আৰু ইয়ে আমাক কি কৰিব, আমাৰ উন্নতিৰ দিশে আমাক লৈ যাব। গতিকে এই গোটেই কথা যদি পইণ্ট আমি চাওঁ বা আমাৰ যদি বৈশিষ্ট্য যদি চাওঁ এজন বৃত্তিধাৰী ব্যক্তিৰ বাবে, তেতিয়াহ'লে এই গোটেইবিলাক পৰিচালনা কি হয়, বৃত্তিধাৰী কাৰ্য হয়। মই ডক্টৰ বা লয়াৰ বা এজন যদি আমি এক্টাৰ্ছ বা এক্ট্ৰেছৰ কথা কওঁ, দে আৰ টু দ্য প্ৰফেশ্যনেল। কাৰণ তেওঁলোকে কামখিনি তাৰ বাবে তেওঁলোকে আমি যদি চাওঁ, আজিৰ দিনত যদি যিকোনো এজন যদি আমি হলিউড বা বলিউডৰ কথাই কওঁ, তেতিয়াহ'লে এজন যদি এক্টৰ বা এক্ট্ৰেছৰ কথা, তেওঁ যি ধৰণৰ কেৰেক্টাৰশ্বিপ হয় সেই অনুপাতে তেওঁৰ বডি ফিজিক বা তেওঁৰ লেংগুৱেজ ইত্যাদিবিলাক কি কৰি লয়, সলনি কৰি লয়। গতিকে তেনেকুৱাকৈও আমাৰ কি থাকিব, অৰ্থাৎ এই যে সলনি কৰি লয় সেইটো তেওঁৰ সেৱা, আৰু সেৱাৰ জৰিয়তে তেওঁলোকে কি কৰে, তেওঁলোক লাভৰ মুখ দেখে। গতিকে ভাবোঁ এইখিনি তোমালোকে অতি সুন্দৰকৈ বুজিছা। তাৰ লগে লগে আমি আজি আকৌ এটা নতুন টপিক ষ্টাৰ্ট কৰিম, লেভেল অফ মেনেজমেণ্ট। মই ভাবোঁ তোমালোকে এইখিনি ফাৰ্ষ্ট ইয়াৰতো অলপমান ধৰি লোৱা, মেমে হয়তো কৈছিলে, তথাপিতো মোৰ দায়িত্ব যে মই এইখিনি ইলাবৰেট কৰা। দ্য অলৱেজ ৰিমেম্বাৰ ডেট দ্য level of management means one organization has a 3 levels. যিকোনো এটা অৰ্গেনাইজেশ্যনৰ যিকোনো এটা অনুষ্ঠানৰ 3টা আমি কি পাওঁ, স্তৰ পাওঁ। 3টা স্তৰৰ সদায় এটা স্তৰ কি থাকিব, টপ লেভেল থাকিব, এটা স্তৰ সদায় কি থাকিব, মিডিল লেভেল থাকিব, আৰু এটা ষ্টেট কি থাকিব, আমাৰ লোৱাৰ লেভেল থাকিব। অৰ্থাৎ উচ্চস্তৰীয়, মধ্যস্তৰীয় আৰু নিম্নস্তৰীয়। The main level of management is, for point number 1 is that level of top level of management, second is middle level of management, third is lower level of management. যে টপ লেভেল মেনেজমেণ্টত কোন কোন থাকে, যে আমি এনেকুৱাকৈ ক'ব পাৰোঁ, board of directors, chairman, general manager, president, vice president, chief executive officer, CEO, chief financial officer, CFO, and chief operating officers. Okay, middle level আমি পাম purchase manager, sales manager, marketing manager, executive officer, plant superintendent, divisional heads and departmental heads. Those are the middle level management. And lower level management or the supervisory level, that are the supervisor, superintendent, foreman, section officer, clerk, sub-department executive, exhibit, etc. are lower level of management. Okay, then go for to the top level of management. The top level management or কাম কি, top level or কাৰ্যবিলাক কি কি, এই গোটেইবিলাক আমি কি কৰিম, চাম। The consider the senior, the most executive of the organization. That top level of management consists of the chairman, board of directors, managing directors, general manager, president, vice president, chief executive officer,
chief financial officers and chief operating officers, etc. are the top level management. And what type of their work and what type of their level of maximum authority. হ্যাঁ, গতিকে আমি যদি চাওঁ যে এজন চেয়াৰমেনেই হওক বা এজন বৰ্ড অফ ডিৰেক্টৰ সঞ্চালকে যদি চাওঁ বা আমি যদি কওঁ মেনেজিং ডিৰেক্টৰ অৰ্থাৎ পৰিচালনা সঞ্চালক বা আমাৰ যি থাকিব জেনেৰেল মেনেজাৰ সাধাৰণ পৰিদৰ্শকৰ বা প্ৰেচিডেণ্ট সভাপতি বা ভাইচ প্ৰেচিডেণ্ট আমাৰ চিফ এক্সিকিউটিভ CEO যাক কোৱা হয় বা আমি চিফ ফাইনেন্সিয়েল অফিচাৰ্ছৰ যদি কথা কওঁ যিবিলাকে অপাৰেটিং অফিচাৰে কাৰ্যকাৰী যি অফিচাৰ্ছ থাকিব এই গোটেইবিলাকৰ তেওঁলোকৰ অথৰিটিনো কি তেওঁলোকে কেনেকৈ কাম কৰিব লাগে আৰু বা তেওঁলোকক কিয় আমি কি কৰা হয় বা তেওঁলোকক উচ্চস্তৰীয় বুলি ধৰা হয় হোৱাট দে হেভ বিন দ্য টেকিং টু দ্য টপ লেভেল অফ মেনেজমেণ্ট হোৱাট দিয়াৰ ৱৰ্কিং এণ্ড হোৱাট টাইপ অফ দিয়াৰ অথৰিটিজ অ'কে let's go. The main function of the top level management is that point number 1, determining the objectives of entrepreneurs. যে কি কোৱা যে determining the objectives of entrepreneur যে তেওঁলোকে কি কৰিব সেই উদ্যোগটো বা সেই উদ্যমিতাটোৰ তেওঁলোকৰ উদ্দেশ্যনো কি তাক কি কৰে সুনিশ্চিত কৰে তো তাৰ কাৰণে কি কৰিব the top level managers formulated to the main objectives of organization they from long term as well as short term objectives যে কি কৰে তেওঁলোকে যে ডিটাৰমাইন কৰিব যে কোনটো লক্ষ্যৰ লগত এইটো লং টাৰ্ম অবজেক্টিভছ হ'ব দীঘলীয়া আমাৰ উদ্দেশ্য আৰু আমাৰ short term না বা চমু যি আমাৰ বা আমি খৰটকীয়া যি উদ্দেশ্য থাকিব বা আমি হঠাৎ ল'ব লগা যিবিলাক আমাৰ সিদ্ধান্ত থাকিব গোটেইবিলাক কাৰ্য কোনে চাব টপ লেভেল মেনেজমেণ্টে চায় দেন পইণ্ট নম্বৰ 2 কি কোৱা হৈছে চাবা formulating the plan and policy যে পৰিকল্পনা আৰু পলিচি হা এই দুটা কোনে কৰে এই গোটেইবিলাক কাৰ্য সম্পন্ন কিন্তু কোনে কৰে টপ লেভেল মেনেজমেণ্টে কৰে the top level manager also the frame of the plan and policy to the achieving the set the objectives যে অৰ্থাৎ যে দীঘলীয়া বা আমাৰ শৰ্ট টাৰ্ম যি উদ্দেশ্য লৈছিল তাৰ কাৰণে যি পৰিকল্পনা তাৰ কাৰণে যি পলিচি থাকিব তাৰ বাবে গোটেই ফ্ৰেমটো কোনে বনায় সেই গোটেই ফ্ৰেমখিনি বনায় বা সেই গোটেই তোমাৰ যি কাৰ্যকাৰিতা থাকিব সেই গোটেইখিনি কোনে তৈয়াৰ কৰে সেইটো হৈছে আমাৰ উচ্চস্তৰীয় পৰিচালনাৰ জৰিয়তে সমাপন হয় 3 নম্বৰটো কোৱা হৈছে অৰ্গেনাইজেশ্যনেল এচিভমেণ্ট বা organizational activities to perform by person working at the middle level. The top level management assign to jobs to different individual working at a middle level. অৰ্থাৎ তেওঁলোকৰ যে পৰিচালনা বা তেওঁলোকৰ যি কি থাকিব পলিচি থাকিব সেই পলিচিখিনি এক্সিকিউট কাৰ মানে কাৰ দ্বাৰা কৰাব সেইখিনি হৈছে আমাৰ মধ্যস্তৰীয় ব্যক্তি অৰ্থাৎ উচ্চস্তৰীয় যি কাৰ্য থাকিব উচ্চস্তৰীয় যি কাৰ্য সেই উচ্চস্তৰীয় কাৰ্যৰ সমাপনখিনি কোনে সমাপন কৰিব মধ্যস্তৰীয়ৰ জৰিয়তে হা point number 3 to saba assembling all the resource and such as finance fixed asset etc যে কিবা মানে অনুষ্ঠানত কি লগা হৈছে যে মূলধনৰ অভাৱ বা মূলধনৰ প্ৰয়োজন বা স্থায়ী বা অস্থাৱৰ সম্পত্তিৰ সকলো সিদ্ধান্ত কোনে লয় সেই উচ্চস্তৰীয় ব্যক্তিসকলে okay then responsible for the welfare and survival of the organization যে কি কৰিব সংগঠনৰ যি কল্যাণমূলক কাম বা সংগঠনক দীৰ্ঘজীৱী কৰাৰ কাৰ্য কিন্তু কোনে সমাপন কৰে সেই সমাপন কৰা স্তৰটোৱে হৈছে কিন্তু উচ্চস্তৰীয় আৰু intellectual device to the eliminate and to the coordinated the activities of the different department accounting according to the overall objectives যে প্ৰত্যেকটো বিভাগৰ লগত
যি উদ্দেশ্য থাকিব প্ৰত্যেকটো বিভাগক কেনেকৈ একত্ৰিতকৰণ কৰি থাকিব লাগে বা কেনেকৈ একত্ৰিতকৰণ হ'লে কাৰ্যৰ সিদ্ধি হ'ব তাৰ দায়িত্বও কিন্তু কোনে লয় উচ্চস্তৰীয় বিভাগে লয় আৰু লগতে কি কৈছে এনালাইচিছ দ্য বিজনেছ এনভাইৰনমেণ্ট এণ্ড দ্য ইমপ্লিকেশ্যন ফৰ ছাৰ্ভাইভেল অফ দ্য ফাৰ্ম যে ব্যৱসায় এটা কেনেকৈ ছাৰ্ভাইভ কৰিব বা এনালাইজ কেনেকৈ ব্যৱসায়ত পৰিৱেশৰ লগত কেনেকৈ পৰ্যালোচনা কৰিব লাগিব এই গোটেইবিলাক কাৰ্য কোনে সমাপন কৰে সেই সমাপন কৰা স্তৰটো হৈছে কিন্তু উচ্চস্তৰীয় দ'জ এনালাইচিছ এণ্ড coordination of activities of different departments and also be the implication of survival for organization has been done by the top level management and other responsibility also be taking for the impact on the society আৰু যদি কিবা যদি অন্য এক্টিভিটিজো কৰিব লগা হয় মানে সমাজৰ উদ্দেশ্যে সেই গোটেই কাৰ্যখিনি কিন্তু কোনে সমাপন কৰে উচ্চস্তৰীয় সমাপন কৰে গতিকে কথাটো হ'ল কি এই গোটেইখিনি অৰ্থাৎ পৰিকল্পনাৰ পৰা ধৰি ব্যৱসায়ৰ উদ্দেশ্যৰ পৰা ধৰি সামাজিক যি গতিবেধা থাকিব লগতে মিডিল স্তৰৰ বা মধ্যস্তৰৰ যি সংযোগ ব্যৱস্থা থাকিব এই গোটেইখিনি কাৰ্যৰ লগতে কিন্তু কোনে সমাপন কৰে সেইখিনি হৈছে আমাৰ টপ লেভেল মেনেজমেণ্ট গতিকে টপ লেভেল মেনেজমেণ্টৰ যিখিনি ফাংচন আছিল যিখিনি মানে কাৰ্য আছিল সেইখিনি আছিল এই ক্লাছটোত আমি শেষ কৰিলোঁ লগতে প্ৰফেশ্যনৰ কথাখিনিও আমি শেষ কৰিলোঁ নেক্সট ক্লাছত আমি মিডিল আৰু লোৱাৰ লেভেলৰ কথাখিনি আমি আলোচনা কৰিম টুডে নাও লিভ দ্য ক্লাছ এণ্ড ষ্টে হোম এণ্ড ষ্টে ছেফ অ'কে থেংক ইউ টু মিট দ্য নেক্সট ক্লাছ অ'কে বাই বাই চি ইউ এগেইন আৰু এটা ক্লাছ